এইখন চৰকাৰ সাধাৰণ মানুহ ওপৰত দমন কৰিবলৈ বিচাৰিছে। দিছপুৰত বহি থকা কিছু নেতাসকলৰ ৰাজনীতি চাই এতিয়া অসমৰ মানুহ অসন্তুষ্ট, কিন্তু নিজৰ কথাখিনি ক'ত ক'ব? আজি কথা ক'বলৈ ভয়, মনৰ কথা মনৰ ভিতৰতে লুকাই থাকে। যুৱকখিনি কা বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিচাৰে, আশা কৰ্মীখিনি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিচাৰে, খেতিয়কসকলে চৰকাৰৰ অনিয়মতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিচাৰে। কিন্তু আজি এই যে গণতন্ত্ৰ অধিকাৰ আছে আপোনালোকৰ, প্ৰতিবাদ কৰা, চৰকাৰৰ ভুল আঙুলি দিয়া, এই গণতন্ত্ৰ অধিকাৰৰ ওপৰত আজি এইখন চৰকাৰে প্ৰহাৰ চলাই আছে। আৰু এনেকুৱা গুৰুত্বপূৰ্ণ সময়ত আশা এটাই ৰেগৰি, এটাহে মঞ্চ আছে য'ত ৰাইজে মুক্তি পাব পাৰে, সেয়া হৈছে বিৰোধী ঐক্য মঞ্চ। যিদৰে আমি সকলোৱে একগোট হৈছো এটা বৃহত্তৰ উদ্দেশ্য লৈ, নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে নহয়, কোনোবা সাংসদ হ'ব, কোনোবা বিধায়ক হ'ব, সেইটো নহয়। আমাৰ উদ্দেশ্য হ'ল যে অসমৰ ৰাইজক বৰ্তমান চৰকাৰৰ অত্যাচাৰৰ পৰা মুক্ত কৰা। সেয়া হ'ল আমালোকৰ উদ্দেশ্য। আপোনালোকৰ হৃদয়ৰ ভিতৰত যি ভয় আছে, সেই ভয়টো নাইকিয়া কৰা হৈছে আমালোকৰ উদ্দেশ্য। আপোনালোকৰ যে অধিকাৰ আছে, বাক স্বাধীনতাৰ যে অধিকাৰ সংবিধানত লিখা আছে, সেই বাক স্বাধীনতা অধিকাৰটো ঘূৰাই লৈ অনা সেই দায়িত্ব লৈ আজি আমি বিৰোধী ঐক্য মঞ্চ একত্ৰিত হৈছো। আজি এইখন চৰকাৰে ভাবিছে যে টকা পইচা দি ৰাইজৰ ভোট ল'ব পাৰে। মই এইখন চৰকাৰক ক'বলৈ বিচাৰিছো যে অসমৰ ৰাইজৰ মৰম স্নেহ ৰাখিবা 500 টকা 600 টকা নোট দি তেওঁলোকে কিনিব নোৱাৰে। আজি অসমৰ ৰাইজ জাগিছে, আজি নিজে অসমৰ ৰাইজ ওলাই আহি আমাৰ প্ৰচাৰ চলাইছে। মহিলাসকলে যোৱাকালি ৰাতি 7টা বজালৈকে ঘূৰি আছে। কলেজৰ ছাত্ৰ ছাত্ৰীসকল গুৱাহাটীৰ পৰা আহি এতিয়া তেওঁলোকে ঠাই ঠাই গৈ আছে। বিভিন্ন সামাজিক সংগঠন নিজৰ মঞ্চৰ যোগেদি এটাই কথা কৈছে যে এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা এটা শক্তিশালী কণ্ঠ ভৱিষ্যত দিল্লীত শুনা পাব লাগিব। আজি ৰাজনীতিত আমি ভৰি দিছো কোনো ব্যক্তিগত স্বাৰ্থৰ কাৰণে নহয়। অলপ দিন আগতে মোৰ এফিডেভিট, নিৰ্বাচনী এফিডেভিট ৰাজহুৱা হ'ল। তাত ৰাইজে নিজে দেখি পাইছে যে মোৰ পিতৃ 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী আছে, কিন্তু মোৰ নামত কোনো কোম্পানী নাই, মোৰ পৰিবাৰৰ নামত নিউজ চেনেল নাই, মোৰ মাৰ নামত কোনো বাগান নাই, আমাৰ নামত কোনো ৰিজৰ্ট বা ডিজি স্কুল নাই। আমাৰ উদ্দেশ্য এটাই যে ৰাজনীতি হ'ল ৰাইজক সেৱা কৰা এটা মাধ্যম। নিজৰ ব্যক্তিগত ধন সম্পত্তি বিক্ৰী কৰাৰ কাৰণে আমি ৰাজনীতিত ভৰি দিয়া নাই। আমি ৰাইজৰ সেৱক হ'বলৈ বিচাৰিছো। আৰু এইখন চৰকাৰ ৰাইজৰ ৰজা হ'বলৈ বিচাৰিছে। আৰু যিমান তেওঁলোকে অহংকাৰী হৈছে, সমান সহকাৰে অত্যাচাৰ বৃদ্ধি হৈছে। পৰিৱৰ্তনৰ কথা ক'লে কিনো পৰিৱৰ্তন হ'ল? নহৰুৰ দাম 400 টকা, নিমখৰ দাম 20 টকা। প্ৰতি মাহে এখন ঘৰ চলাবলৈ হলে 8,000 10,000 টকা খৰচ কৰিবলগীয়া হৈছে। অৰুণোদয় আঁচনি দিছে, কিছুমানকে দিছে, বহুতে পোৱা নাই। আৱাস যোজনা ঘৰ দিছে, কিছুমানে দিছে, বহুতে পোৱা নাই। আৰু প্ৰত্যেক আঁচনি লওঁতে কোনোবা বিজেপি দলৰ পালি নেতা অলপ টকা পইচা দিবলগীয়া হৈছে। প্ৰত্যেক আঁচনি লওঁতে কিবা এটা কমিশ্যন দিবলৈ হৈছে। এনেকুৱা এটা পৰিৱেশ। 2000 টকা দিছে আৰু প্ৰতি মাহে যদি চিলিণ্ডাৰৰ ভিতৰত 2বাৰকৈ গেছ ভৰাই তাতে আপোনালোকৰ 2000 টকা নাইকিয়া হৈছে। যুৱকসকললৈ কি নীতি আছে? চৰকাৰী স্কুল বন্ধ, চৰকাৰী কলেজ বন্ধ কৰিবলৈ লৈছে আৰু চাৰিওফালে মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। এয়া হৈছে তেওঁলোকৰ নীতি। বাইক স্কুটি কথা ক'ব, কিন্তু যুৱকসকলক সংস্থাপন দিয়াৰ কথা নকয়। হিতাধিকাৰীৰ কথা ক'ব,
কিন্তু আজিৰ তাৰিখত শিল্পীসকলে যে নিজৰ গামোচাৰ কাৰণে উপযুক্ত মূল্য নাপায়, গোটেই গামোচাবোৰ বাহিৰৰ পৰা আহিছে, সেইখিনি কথা তেওঁলোকে নকব। মেডিকেল কলেজ বনাইছো কথাখিনি কব, কিন্তু যোৰহাট মেডিকেল কলেজত ৰাতি 9টা বজাৰ পিছত ডক্টৰে যে নাপায়, সেইখিনি কথা কোনো নকয়। এই বিভিন্ন মেডিকেল কলেজৰ ভিতৰত কোনো চিকিৎসা নাই, মেচিন নাই, একে ষ্টেজৰ ওপৰত 3জন ব্যক্তি আছে, সেইখিনি কথা কোনে কব? বাগানৰ ভিতৰত পইচা পেলাবলৈ বিচাৰিছে, বাগানৰ ভিতৰত পইচা পেলাইছে, কিন্তু বাগানৰ শ্ৰমিকসকলে আজি খোৱা পানী পোৱা নাই। যুৱকসকলৰ নিজৰ স্কুলত যাবলৈ বাছ যাতায়াতৰ ব্যৱস্থা নাই। আজি বাগান বন্ধ হৈ গৈছে। এই বাগানৰ সম্পৰ্কত অসমৰ ক্ষেত্ৰত ডাঙৰ এটা স্কেম, যি স্কেম SBI ইলেক্ট্ৰল বণ্ডকে আৰু ডাঙৰ স্কেম। এই স্কেমটো হৈছে যে বিজেপি মন্ত্ৰীসকলৰ ভাই ককাইকে বাগানবোৰ কিনিছে, বাগানবোৰ বন্ধ কৰি ৰাখিছে, আৰু তাৰপিছত বাগান বিক্ৰী কৰি দিছে ডাঙৰ ডাঙৰ বাহিৰৰ বেপাৰীসকলক। এয়া হৈছে তেওঁলোকৰ উদ্দেশ্য। আজি তেওঁলোকে ভয়ত আছে, গম পাইছে কি যেতিয়া আমাৰ চৰকাৰ আহিব, কোন মন্ত্ৰী কোন ভাইকে বাগান ক'ত কিনিছে, বন্ধ কৰিছে, বিক্ৰী কৰিছে, গোটেইবোৰ তথ্য আমি ফাদিল কৰিম। এটা এটা বাগানৰ আমি হিচাপ লম, এটা এটা বাগানৰ আমি হিচাপ লম। আজি মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ বিচাৰিছে। নীতিৰ ওপৰত ক'বলৈ একো নাই, আদৰ্শৰ ওপৰত ক'বলৈ একো নাই। এতিয়া ব্যক্তিগত কেতিয়াবা মোৰ ঘোঁৰাৰ ওপৰত, কেতিয়াবা মোৰ পৰিবাৰৰ ওপৰত অভিযোগ তেওঁলোকে দাঙি ধৰিব। প্ৰত্যেকৰ কথাৰ উত্তৰ মই দিম, কিন্তু কথাৰ উত্তৰ কথাৰে নহয়, কথাৰ উত্তৰ নিজৰ কৰ্মৰ যোগেদি দিম। কৰ্ম হ'ব আমাৰ পৰিচয়। যিদৰে যোৱা 10 বছৰত আমি পাৰ্লামেণ্টৰ ভিতৰত কৰ্ম কৰি আমি নিজৰ পৰিচয় সৃষ্টি কৰিছো, ভৱিষ্যতে আমি যোৰহাটৰ প্ৰতিনিধি হিচাপে, অসমৰ প্ৰতিনিধি হিচাপে নিজৰ কৰ্মৰ যোগেদি আমি নিজৰ ৰাজধানী হৈ থাকিম। আজি সঞ্জয় ৰায় এই মঞ্চৰ পৰা মই ক'বলৈ বিচাৰো কি চিন্তা কৰিবলৈ নাই, যোৰহাট লোকসভা সমষ্টি ইতিমধ্যে আমি জিকিলো। যোৰহাট লোকসভা সমষ্টি ইতিমধ্যে আমি জিকিলোৱে। চাৰিওফালে চুকে কোণে চবে এটাই কথা কৈছে, যোৰহাট এবাৰ আমি জিকিম। সৰু সৰু ল'ৰা ছোৱালী মোৰ ওচৰত আহি কৈছে, ডাঙৰ হ'লে মই আপোনাকে ভোট দিম। এইখিনি কথা আজি চুকে কোণে সৰু সৰু ল'ৰা ছোৱালীৰ মুখখনৰ পৰা। আজি সঞ্জয় ৰায় মানুহ যিদৰে আমাক আদৰি লৈছে, সঁচাকে মই নিজৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকে আমাৰ ওপৰত ভৰসা কৰিছে, আৰু মই কথা দিছো যে আপোনালোকৰ আশাৰ বিনিময়ত, আশীৰ্বাদৰ বিনিময়ত যে মই দুগুণ আৰু বেছি কষ্ট কৰিম, ভৱিষ্যত দুগুণ আৰু বেছি কষ্ট কৰিম। যোৰহাট লোকসভা সমষ্টি, সোণাৰী, চৰাইদেউ, মাহমৰা, আমাৰ নাজিৰা, শিৱসাগৰ প্ৰত্যেকৰ কথাবোৰ আপোনালোকে ভৱিষ্যত সাধনত শুনা পাব। কেনেদৰে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই বিজেপিত যোগদান কৰিবই বিচাৰিছিলে, গতিকে মানুহে এনেকৈও কৈ আছে যদি জিকেও নিজিকেও তেওঁ বিজেপিতে যোগদান কৰিব। মই তেনেকৈহে শুনি আছোঁ। মই এটা কথা ভালদৰে জানো, বিজেপিত যোগ দিবলৈ তেখেতে অত্যন্ত চেষ্টা কৰিছিলে, সেইখিনি সময়ত আমাৰ দলৰ পৰা তেখেতক আঁকোৱালি নল'লে, আৰু এইবাৰ মোৰ মতেতো হাৰিব, হাৰিলে অৱশ্যে লোৱাৰ প্ৰশ্নও নাই, কিন্তু AIDF-সকলে এনেকৈহে কয়, মই তেনেকৈহে শুনিছোঁ। কালি যিহেতু মই লাহৰীঘাট গৈছিলোঁ, মই তাতে শুনিছিলোঁ AIDF-ৰ বোলে কেম্পেইন এইটো, এওঁটোতো বিজেপি যাবই, বিজেপি যাবলৈ চেষ্টা কৰিছিলে, পেপাৰে পত্ৰই টিভিয়ে ওলাইছিলে, গতিকে তেওঁতো ভোট দি লাভ নাই। গতিকে তেওঁলোকে তেওঁলোকৰ কথা জানে। আমি এটা বস্তুৱে জানো, আমাৰ বিজেপিৰ কেণ্ডিডেট এজন, তেখেত হৈছে সুৰেশ বৰা ডাঙৰীয়া। আমি জিকিম, কোনোৱে আমাক ৰাখিব নোৱাৰে। আৰু দাদা, আপোনাৰ কালি আপুনি এখন লাহৰীঘাটত সভা কৰিছিলে, তাত যথেষ্ট সংখ্যক সংখ্যালঘুৱে যোগদান কৰিছিলে, আজিও আপোনাৰ সভা আছে? দুখন কৰিছিলোঁ। কালি দুখনত প্ৰায় 12,000 ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। এটা সমষ্টিত থাকোঁ, 20 কিলোমিটাৰ ডিষ্টেঞ্চত এটা সমষ্টিত প্ৰায় 12,000 দুখন মিটিঙত মানুহে যোগদান কৰিছিল। আৰু মৈৰাবাৰীত আমি য'ত সভা কৰি আছিলোঁ, তাৰ পৰা 300 মিটাৰ দূৰত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও সভা কৰি আছিল 300 মানুহ লৈ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ মিটিঙত এই মুহূৰ্তত মানুহ নাযায়। কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলেও তেওঁক সহায় কৰা নাই, তেওঁৰ লগত কেম্পেইন কৰা নাই। মানুহেতো তেওঁক নিবিচাৰেই। আপোনালোকে নগাঁৱতে থাকে, আপোনালোকে বেছি জানিব। নগাঁৱৰ সাংসদ জানো তেওঁ কিবা নগাঁৱৰ সাংসদ বুলি কৈ ভাল লাগে নেকি আমাৰ? আপোনালোকে কওকচোন, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ বুলি ক'বলৈ মনটো আমাৰ বেয়া নালাগে জানো? কাৰণ তেওঁ নগাঁৱৰ লগত জড়িতই নহয়। তেখেতৰ ঘৰ আছিলে
মাৰ্ঘেৰিটাত দুবাৰ হাৰিলে, হাৰি পেলাই নগাঁৱলৈকে আহিলে। সেইখিনি সময়ত তেখেতক যমুনামুখ আৰু লাহৰীঘাটৰ যথেষ্ট মানুহে ভোট দিলে। এইবাৰতো সেই পৰিৱেশ মই দেখা নাই, তেওঁলোকেও নিদিয়ে, কাৰণ তেওঁলোকক যোৱাবাৰ তেখেতে ঠগিলে, লাহৰীঘাটৰ একো কাম নকৰিলে। যে মুছলমান বসতি প্ৰধান ৰাজ্যৰ ওচৰলৈকে নগ'লোঁ, গতিকে তেনেকুৱা ব্যক্তিক এতিয়া কোনোৱে ভোট নিদিয়ে। তেখেতৰ পৰাজয় সুনিশ্চিত আৰু সুদেশ বৰা ডাঙৰীয়া ডেফিনেটলি জিকিব। চাওক, কংগ্ৰেছ দলৰ বহু মানুহে যোগদান কৰিছে, কংগ্ৰেছ দলৰ পদবী থকা মানুহে যোগদান কৰিছে, কংগ্ৰেছ দলৰ পদবী থকা মানুহে যোগদান কৰিছে। আৰু তেওঁৰ সভাত মানুহেই নহয়। আপোনালোকে মোক কওকচোন, তেওঁৰ কোনোবা এখন সভাত 2000 মানুহ হৈছে নেকি আজিলৈকে? আপোনালোকেতো তেওঁক দেখি আছে, মই গোটেইকেইজনকে সুধিছোঁ, ক'ৰবাত 2000 মান দেখিছে নেকি? মোৰ আইডিয়া নাই, মই নাজানো। চাওক, যোৱাবাৰতো AIDFৰ হাতে ভৰিয়ে ধৰি তেওঁ জিকিছে, নহ'লেতো ৰূপক দা জিকি থাকিল হয়। যোৱাবাৰ হাতে ভৰিয়ে AIDFৰ ধৰি জিকিছে। আৰু বিধানসভাত একেলগে ইলেকশ্যন খেলা নাছিল নেকি? AIDF আৰু কংগ্ৰেছে একেলগে ইলেকশ্যন খেলা নাছিল নেকি? ৰাজ্যসভাৰ ইলেকশ্যন একেলগে খেলা নাই নেকি? ৰাষ্ট্ৰপতি ইলেকশ্যন একেলগে খেলা নাই নেকি? তেওঁলোকে কেতিয়া কি কয়, কি কৰে নকৰে ধৰাই টান। তেওঁলোক গণ্ডগোলীয়া মানুহে বেলেগ এটা কয়, কৰে এটা বেলেগ। আমি চিধা চিধি কওঁ, আমি AIDFৰ লগত আমাৰ কোনো মতলব নাই। AIDF যদি কুমেৰুত, আমি কুমেৰুত, আমাৰ পূৰা আমি ডিৰেক্টলি কওঁ। তেওঁলোকে কেতিয়াবা মিলে, কেতিয়াবা গালি দিয়ে। গতিকে আমাৰ তাৰ পৰা আমাৰ মতলবো নাই। আমাৰ দৃষ্টি হৈছে ইলেকশ্যন জিকা, আৰু ইলেকশ্যন আমি জিকিম। কালীসত্ৰ বজাৰত ৰাইজৰ ৰোষত পৰিছে প্ৰদ্যুৎ বৰদলৈ। জুম্মাৰ নামাজৰ সময়তে জামে মছজিদত উপস্থিত হৈছিল প্ৰদ্যুৎ বৰদলৈ, আৰু নামাজৰ পাছতেই ভাষণ দিব বিচাৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে। তেনেতে মছজিদত ৰাজনৈতিক ভাষণ দিবলৈ আৰম্ভ কৰাত ভাষণত বাধা প্ৰদান কৰিছে জনতাই। এই মছজিদত উপস্থিত হৈছিল প্ৰদ্যুৎ বৰদলৈ, আৰু মছজিদত উপস্থিত হোৱাৰ পাছতে বিপদৰ পৰা পৰিলক্ষিত হৈছে। আৰু আমি আপোনালোকক এই দৃশ্য দেখুৱাইছো, ৰাইজৰ ৰোষত পৰা পৰিলক্ষিত হৈছে এনেদৰে প্ৰদ্যুৎ বৰদলৈ। দৃশ্য দেখুৱাইছো, এনেদৰে নগাঁও সমষ্টিত প্ৰচাৰ চলাইছিল প্ৰদ্যুৎ বৰদলৈ, যিহেতু লোকসভা নিৰ্বাচন সমাগত, আৰু এনেদৰে সংখ্যালঘু ভোটেৰে বিজয় সাব্যস্ত কৰিব চেষ্টা চলাইছে প্ৰদ্যুৎ বৰদলৈয়ে। আৰু নগাঁও সমষ্টিত এনেদৰে প্ৰচাৰ অভিযান চলাওঁতেই ৰাইজৰ ৰোষত পৰা পৰিলক্ষিত হৈছে প্ৰদ্যুৎ বৰদলৈ। আমি এক্সক্লুচিভ দৃশ্য দেখুৱাইছো, বটদ্ৰৱাত ৰাইজৰ ৰোষত পৰিছে প্ৰদ্যুৎ বৰদলৈ। ভোট বিচাৰি গৈ ৰাইজৰ ৰোষত পৰা পৰিলক্ষিত হৈছে। ক্ৰমাৎ জটিল হৈ পৰিছে প্ৰদ্যুৎ বৰদলৈৰ বিজয়ৰ স্বপ্ন, কিয়নো সংখ্যালঘু ভোট অধিক হোৱাৰ বাবে নগাঁও সমষ্টিক লৈ যিহেতু গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত এক প্ৰকাৰে টনা আজোৰাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। নগাঁও টিকট কোনে লাভ কৰিব, চেষ্টা অব্যাহত ৰাখিছিল প্ৰদ্যুৎ বৰদলৈয়ে। নগাঁৱৰ টিকট বাৰে বাৰে দাবী কৰিছিল, আৰু অৱশেষত প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ টিকট দিয়া হৈছিল। আৰু আজিৰ দিনটোত এনেদৰেই
নগাঁও সমষ্টিত প্ৰচাৰ চলাই আছিল প্ৰদ্যুৎ বৰদলৈ। আজি যিহেতু জুম্মাৰ নামাজ আৰু ৰমজান মাহো যিহেতু চলি আছে আৰু পবিত্ৰ জুম্মাৰ নামাজ আদায় কৰাৰ পাছতে প্ৰদ্যুৎ বৰদলৈয়ে মাইক্ৰফোনটো হাতত লৈ ৰাজনৈতিক ভাষণ দিবলৈ আৰম্ভ কৰিছিল। তাৰ পাছতে প্ৰদ্যুৎ বৰদলৈয়ে ভাষণত এনেদৰে বাধা প্ৰদান কৰাৰ পাছতে তেওঁ মঞ্চৰ পৰা নামি অহা পৰিলক্ষিত হৈছে। আমি আপোনালোকক সেই দৃশ্য দেখুৱাইছোঁ, যিহেতু তলত একাংশ ৰাইজ আছিল আৰু ভাষণৰ স্থান 3বাৰকৈ সলনি কৰিবলগীয়া হৈছে প্ৰদ্যুৎ বৰদলৈয়ে। পৰৱৰ্তী সময়ত 10ৰ পৰা 15জন লোকৰ সন্মুখতেই ভাষণ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰদ্যুৎ বৰদলৈয়ে আৰু পৰৱৰ্তী সময়ত ভিখাৰীকো অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে। আৰু তাৰ পাছতেই ভিখাৰীক আঁতৰাই দিবলৈ যাওঁতে প্ৰদ্যুৎ বৰদলৈক দ্বিতীয়বাৰৰ বাবে ৰাইজে বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে। আমি আপোনালোকক দেখুৱাইছোঁ দুটা দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আৰু তাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিৰ্বাচনৰ পূৰ্বে মুছলমান প্ৰীতি কিয় বুলি ভোটাৰ ৰাইজে প্ৰশ্ন কৰিছে প্ৰদ্যুৎ বৰদলৈক আৰু লগতে লোকসভা নিৰ্বাচনৰ বাবে যিহেতু মুছলমান প্ৰীতি দেখুওৱা পৰিলক্ষিত হৈছে, তেওঁ সংখ্যালঘু ৰাইজৰ ওচৰত উপস্থিত হৈছে। কিন্তু যেতিয়া তেওঁ নগাঁৱৰ সাংসদ থকাৰ সময়তেও কিন্তু লোকসভাত তেওঁ নিমাত হৈ আছিল বুলি অভিযোগ আনিছে ভোটাৰ ৰাইজে। লোকসভাত নগাঁৱৰ সমস্যাক লৈ কোনো ধৰণৰ মাত মতা নাছিল আৰু আজিৰ দিনটোত মছজিদত ৰাজনৈতিক ভাষণ দিয়া কাৰ্যক গৰিহণা প্ৰদান কৰিছে ভোটাৰ ৰাইজে। আৰু আমি আপোনালোকক দেখুৱাইছোঁ ৰাইজৰ মুখত পৰা পৰিলক্ষিত হৈছে প্ৰদ্যুৎ বৰদলৈ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তেই ৰাইজৰ মুখত পৰিছে প্ৰদ্যুৎ বৰদলৈ। আমাৰ